নমস্কাৰ এটি বিশেষ বাতৰিলৈ নিউজ নৰ্থ ষ্টুডিঅ'ত মই মুকিবুল হুছেইন। তিতাবৰৰ ঐতিহ্যমণ্ডিত নন্দনাথ শইকীয়া মহাবিদ্যালয়ত সংসদ শিক্ষক শিক্ষা পাঠ্যক্ৰমৰ শুভাৰম্ভণি। নিউজ নৰ্থ এক বিশেষ প্ৰতিবেদন। তিতাবৰৰ ঐতিহ্যমণ্ডিত নন্দনাথ শইকীয়া মহাবিদ্যালয়ত সংহতি শিশু শিক্ষা পাঠ্যক্ৰমৰ শুভাৰম্ভণি। গুণগত শিক্ষাগুৰু সৃষ্টিৰ লক্ষ্যৰে নতুন শৈক্ষিক যাত্ৰা সূচনা। উল্লেখযোগ্য যে ঐতিহাসিক আৰু স্মৰণীয় মুহূৰ্তৰ সাক্ষী হ'ল বিশিষ্ট শিক্ষাবিদ ডক্টৰ গজেন্দ্ৰনাথ বৰদলৈ, অধ্যক্ষ শিক্ষাবিদ ডক্টৰ শুভাংশু দত্ত, শিক্ষাবিদ ডক্টৰ তুলুমণি দেৱী, ডক্টৰ জোনালী শইকীয়া বৰকাকতি, ডক্টৰ মনীষা শইকীয়া, ডক্টৰ ৰাজনীশ শইকীয়া, ডক্টৰ ধ্ৰুৱজ্যোতি বৰগোহাঁই, ডক্টৰ হিমাক্ষী বৰা, ময়ূৰ দাস, ডিম্পল দাস, ডক্টৰ বনমালী ক্ৰপী, ডক্টৰ প্ৰীতিৰেখা শইকীয়া, বিশ্বজিৎ শইকীয়া সহ বহুসংখ্যক অধ্যাপক অধ্যাপিকা, বিশিষ্ট সাংবাদিক প্ৰসেনজিৎ ৰাজখোৱা আৰু নৱাগত ছাত্ৰ ছাত্ৰীসকল। নন্দনাথ শইকীয়া মহাবিদ্যালয়ৰ ইতিহাসৰ এটা অতি গৌৰৱময় দিন, স্মৰণীয় দিন, কাৰণ আমি এই অঞ্চলৰ বহু প্ৰতীক্ষিত যি BEd পাঠ্যক্ৰম নতুন NEP 2020 আধাৰত প্ৰস্তুত NCTয়ে কৰিছে, যাক আমি ITEP বুলি কওঁ, সেই পাঠ্যক্ৰম আমি তিতাবৰ নন্দনাথ শইকীয়া মহাবিদ্যালয়লৈ আনিবৰ কাৰণে সক্ষম হৈছোঁ। ইয়াৰ বাবে NCTৰ যি ERC চেয়াৰপাৰ্চন আছে প্ৰফেচাৰ দিব্যজ্যোতি মহন্ত ছাৰ, তেওঁক আমি ধন্যবাদ জনাইছোঁ। তেওঁ আমাৰ প্ৰতিটো স্তৰতে আমাক সহায় কৰিলে এই পাঠ্যক্ৰমটো আমাৰ মহাবিদ্যালয়লৈ অনুমোদিত কৰাৰ বাবে মই তেওঁক ধন্যবাদ জনাইছোঁ, আৰু সমগ্ৰ NCTৰ যিমান বিষয়ববী আছে সকলোকে ধন্যবাদ জনাইছোঁ। আমাৰ মহাবিদ্যালয়ত আমি 2026-27 বৰ্ষৰ পৰা আমি এই পাঠ্যক্ৰম আৰম্ভ কৰিবলৈ সক্ষম হৈছোঁ, আৰু এইবাৰ প্ৰথম যিটো বেটছ আমাৰ ইয়াতে অন্তৰ্ভুক্তি হৈছে, সেই বেটছটোত 36জন ছাত্ৰ ছাত্ৰীয়ে ইয়াতে এডমিশ্যন লৈছে। আমি সকলোৱে জানো যে অসমত মাত্ৰ 52খন মহাবিদ্যালয়তহে আজিৰ ডেটত ITEP পাঠ্যক্ৰমটো অনুমোদিত হৈছে। তাৰ ভিতৰত আমাৰ মহাবিদ্যালয় অন্যতম। যোৰহাট জিলাত 52 মহাবিদ্যালয়ত ইতিমধ্যে এই পাঠ্যক্ৰম 2024 চনৰ পৰা চলি আছে, আৰু আমি বৰহোলা মহাবিদ্যালয়ৰ লগতে আমি যুটীয়াভাৱে দ্বিতীয় জিলাখনৰ যি আমি এই পাঠ্যক্ৰম আৰম্ভ কৰিবৰ কাৰণে সক্ষম হৈছোঁ। ভাবিছোঁ এই যি BA আৰু BEd আৰু BSc BEd আমাৰ দুটা ইউনিট আছে, প্ৰতিটো ইউনিটত 50টাকৈ চিট আছে, আৰু যিহেতু সজাগতাৰ যথেষ্ট অভাৱ আমি সকলোৱে জানো, ITEP পাঠ্যক্ৰমৰ যি প্ৰয়োজনীয়তা 2030 বৰ্ষৰ পৰা যি চৰকাৰে কৈ আছে যে ITEP ডিগ্ৰীধাৰী সকলেহে বিদ্যালয়ৰ শিক্ষক হ'ব পাৰিব 2030 চনৰ পৰা, সেই কথাটো আমি কিন্তু ব্যক্তিসকলে সকলোৱে অনুধাৱন সমাজৰ বিভিন্ন স্তৰলৈকে আজিও কৰিব পৰা নাই, আৰু সেইকাৰণে ইয়াত বৃহত্তৰ পৰিমাণত ইয়াৰ প্ৰচাৰৰ প্ৰয়োজন আছে বুলি ভাবোঁ। এই ক্ষেত্ৰত সংবাদ মাধ্যমৰ ভূমিকাও যথেষ্ট বুলি মই ভাবোঁ। আমি যিসকল বৰ্তমান হায়াৰ ছেকেণ্ডেৰী বিভিন্ন স্কুল বা মহাবিদ্যালয়ত ছাত্ৰ ছাত্ৰী অধ্যয়নৰত হৈ আছে, সেই ছাত্ৰ ছাত্ৰীসকলে ইয়াৰ কিন্তু প্ৰয়োজনীয়তাটো এতিয়া অনুভৱ কৰিব লাগিব, আৰু তাৰ কাৰণে আমি তেওঁলোকক সজাগ কৰিব লাগিব, আপোনালোকে সজাগ কৰিব লাগিব, আমি শিক্ষক শিক্ষয়িত্ৰীসকলেও সজাগ কৰিব লাগিব। তেতিয়া সমাজৰ এই ভৱিষ্যত যি প্ৰজন্ম, আমি জানো যে প্ৰায় 65% আমাৰ যুৱ প্ৰজন্মৰ লোক, গতিকে সেই যুৱ প্ৰজন্মৰ লোকসকলক আমি উৎসাহিত কৰিব লাগিব, আগ্ৰহী কৰি তুলিব লাগিব, আৰু এই পাঠ্যক্ৰমৰ কাৰণে আমি তেওঁলোকক আকৰ্ষিত কৰিব লাগিব। তেতিয়া ভৱিষ্যতে তেওঁলোকে এজন ভাল শিক্ষক হৈ ওলাব পাৰিব এই প্ৰশিক্ষণৰ জৰিয়তে। আৰু এইটো এটা মই ভাবোঁ ITEP এটা বৃহৎ পৰিসৰৰ প্ৰগ্ৰেম, কাৰণ ইয়াতে অকল যে বিদ্যালয়ৰ শিক্ষক বা শিক্ষয়িত্ৰীয়ে হ'ব এনেকুৱা নহয়। এইটো পাঠ্যক্ৰম শেষ কৰাৰ পাছত আৰু এবছৰ যদি তেওঁলোকে পঢ়ে, মাষ্টাৰ ডিগ্ৰী কমপ্লিট কৰে, তেতিয়া তেওঁলোকৰ কাৰণে কিন্তু সকলোবিলাক ৰাস্তাই খোল খাই যাব। তেওঁলোকে APSC হওক, UPSC হওক, IPS APS বা মহাবিদ্যালয় বা বিশ্ববিদ্যালয়ৰ শিক্ষকো যদি হ'ব বিচাৰে, গোটেই পাছত নেট পৰীক্ষা পাছ কৰি PhD কমপ্লিট কৰি এইবিলাক তেওঁলোকে হাবিয়াস সম্পূৰ্ণ কৰিব পাৰিব। গতিকে মই আমাৰ যি 36গৰাকী ছাত্ৰ ছাত্ৰীয়ে প্ৰথম বেটছত ইয়াতে অন্তৰ্ভুক্তি হৈছে, তেওঁলোকক আদৰণি জনাইছোঁ আমাৰ মহাবিদ্যালয়লৈ, আৰু তেওঁলোকে যে এই বৃহৎ পৰিসৰৰ পাঠ্যক্ৰমটো অন্তৰ্ভুক্তি হৈ তেওঁলোকৰ জীৱনৰ বাটত খোজ দিবলৈ তেওঁলোকে যি সপোন তেওঁলোকে মনত পুহি আমাৰ মহাবিদ্যালয়ত অন্তৰ্ভুক্তি হৈছে, তাৰ বাবে মই তেওঁলোকক কথা দিছোঁ যে আমি আমাৰ মহাবিদ্যালয়ৰ তৰফৰ পৰা শিক্ষক শিক্ষয়িত্ৰীসকলৰ তৰফৰ পৰা ITEP ডিপাৰ্টমেণ্ট, এডুকেশ্যন ডিপাৰ্টমেণ্ট, সকলো শিক্ষক শিক্ষয়িত্ৰী সকলো ডিপাৰ্টমেণ্টৰ তৰফৰ পৰা আমাৰ শিক্ষক শিক্ষয়িত্ৰী আৰু কৰ্মচাৰীসকলে আমি যৎপৰোনাস্তি চেষ্টা কৰিম, যাতে এইসকলে ভৱিষ্যতে একোজন ভাল শিক্ষক হোৱাৰ লগতে একোজন সুনাগৰিক হৈ আমাৰ তিতাবৰ অঞ্চললৈ গৌৰৱ নহয়, সমগ্ৰ অসমলৈ গৌৰৱ কঢ়িয়াই আনি এখন বিকশিত ভাৰত 2047 যি প্ৰধানমন্ত্ৰী মোদীৰ সপোন, সেই সপোন দিঠকত পৰিণত কৰাত একোজন মানৱ সম্পদ হিচাপে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব, সেয়া মই আশা কৰিছোঁ। উল্লেখযোগ্য যে ৰাষ্ট্ৰীয় শিক্ষা পৰিষদৰ অনুমতি সাপেক্ষে 2026-27 বৰ্ষৰ পৰা তিতাবৰৰ নন্দনাথ শইকীয়া মহাবিদ্যালয়ত প্ৰৱৰ্তন কৰিবলৈ লোৱা কলা আৰু বিজ্ঞান উভয় শাখাত 4 বছৰীয়া সংহত শিক্ষক শিক্ষা পাঠ্যক্ৰমৰ
সোমবাৰে শুভাৰম্ভ কৰা হয়। মহাবিদ্যালয়খনৰ পৰিচালনা সমিতিৰ সভাপতি ডক্টৰ গজেন্দ্ৰনাথ বৰদলৈয়ে বন্তি প্ৰজ্বলনেৰে নতুন কাৰ্যালয় কক্ষ উদ্বোধন কৰাৰ পাছতেই মহাবিদ্যালয়ৰ লক্ষীনাথ বেজবৰুৱা সভাকক্ষত অনুষ্ঠিত হয় উদ্বোধনী অনুষ্ঠান। বৰগীত পৰিৱেশনেৰে আৰম্ভ হোৱা অনুষ্ঠানত আদৰণি ভাষণ প্ৰদান কৰে মহাবিদ্যালয়ৰ অধ্যক্ষ বিশিষ্ট শিক্ষাবিদ ডক্টৰ শুভাংশু দত্তই। বিশিষ্ট শিক্ষাবিদ ডক্টৰ গজেন্দ্ৰনাথ বৰদলৈ, অধ্যক্ষ শিক্ষাবিদ ডক্টৰ শুভাংশু দত্ত, সংগত শিশু শিক্ষা পাঠ্যক্ৰমৰ মুৰব্বী অধ্যাপিকা ডক্টৰ তুলুমণি দেৱী, উপাধ্যক্ষা ডক্টৰ জোনালী শইকীয়া বৰকাকতি, নৱনিযুক্ত অধ্যাপক অধ্যাপিকা ক্ৰমে ডক্টৰ বনমিলি ক্ৰপী, ডক্টৰ প্ৰীতিশিখা শইকীয়া, অধ্যাপক বিশ্বজিৎ শইকীয়া, তিতাবৰৰ বিশিষ্ট সাংবাদিক লেখক প্ৰসেনজিৎ ৰাজখোৱাক ফুলাম গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰা অনুষ্ঠানত বিভাগীয় মুৰব্বী তথা অধ্যাপক অধ্যাপিকা আৰু নৱাগত ছাত্ৰ ছাত্ৰীসকল উপস্থিত থাকে। নন্দনাথ শইকীয়া মহাবিদ্যালয় নহয়, সমগ্ৰ বৃহত্তৰ তিতাবৰ অঞ্চলৰ কাৰণে এইটো এটা ঐতিহাসিক দিন। কাৰণ ITEP যিটো কোৰ্চ ইয়ালৈ আহিছে, এই কোৰ্চৰ দ্বাৰা আমাৰ গ্ৰামাঞ্চলত থকা ছাত্ৰ ছাত্ৰীসকল যথেষ্ট উপকৃত হ'ব। ইয়াৰ পৰা ডুৱেল ডিগ্ৰী লৈ পেলাই তেওঁলোকে মানে কি চাকৰিটো জইন কৰিব পাৰিব, নহ'লে আগলৈ তেওঁলোকে বিভিন্ন চাকৰিৰ কাৰণে উপযুক্ত হিচাপে বিভিন্ন উচ্চ শিক্ষাও গ্ৰহণ কৰিবগৈ পাৰিব। আৰু এই ITEP খোলাত আমাৰ পৰিচালনা সমিতিৰ সভাপতি হিচাপে যিখিনি কৰিবলগীয়া আছিলে সেইখিনি কৰিছোঁ। আৰু আমাৰ নতুন অধ্যক্ষই প্ৰথমে ইয়াতে জইন কৰিয়ে প্ৰথম এইটো একাডেমিক যিটো প্ৰগ্ৰেছৰ এইটো এটা ডাঙৰ এচিভমেণ্ট বুলিয়ে মই কৈছোঁ। আৰু এই এচিভমেণ্টটো হওক, আৰু ইয়াত যাতে যিখিনি শিক্ষক কৰ্মচাৰী আছে সকলো বৰ মানে ডাইনেমিক, আৰু এই এনেকুৱা ধৰণৰ প্ৰগ্ৰেমৰ যোগেদি কলেজখনৰ যথেষ্ট উন্নতি হ'ব বুলি আমি আশা কৰিছোঁ। আৰু এই ITEP প্ৰগ্ৰেমৰ সকলোলৈকে সমূহলৈকে আমি পৰিচালনা সমিতিৰ তৰফৰ পৰা শুভেচ্ছা। শিক্ষাতত্ত্ব বিভাগৰ মুৰব্বী অধ্যাপিকা ডক্টৰ মনীষা শইকীয়াই অৰিয়েণ্টেশ্যন প্ৰগ্ৰেম পৰিচালনা কৰা অনুষ্ঠানত উপাধ্যক্ষ ডক্টৰ জোনালী শইকীয়া বৰকাকতি, গ্ৰন্থকাৰিক ডক্টৰ ধ্ৰুৱজ্যোতি বৰগোহাঁই আদিয়ে বক্তব্য প্ৰদান কৰাৰ লগতে কেইবাগৰাকী নৱাগত শিক্ষাৰ্থীয়ে গীত মাত পৰিৱেশন কৰে। ৰাষ্ট্ৰীয় শিক্ষানীতি 2020ৰ আধাৰত আৰম্ভ হোৱা এই পাঠ্যক্ৰমে অঞ্চলটোৰ পৰা গুণগত শিক্ষাগুৰু সৃষ্টি কৰিব বুলি আশা প্ৰকাশ কৰে সকলোৱে। জয়জয়তে সকলোকে আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে মই মোৰ শ্ৰদ্ধা আৰু সেৱা জনাইছোঁ। আজি নন্দনাথ শইকীয়া মহাবিদ্যালয়ৰ কাৰণে এটা স্মৰণীয় দিন। এই মহাবিদ্যালয়ে আজি নতুনকৈ এটা পাঠ্যক্ৰম পাইছে, ITEP সংহত শিক্ষক শিক্ষা পাঠ্যক্ৰম, যিটো পাঠ্যক্ৰমত আমাৰ 4 বছৰীয়া এটা কোৰ্চ আছে, য'ত BA আৰু BEd বা BSc আৰু BEd একেলগে কৰিব পাৰে। আৰু এইটো এটা অতি দৰকাৰী পাঠ্যক্ৰম, যিটো পাঠ্যক্ৰমৰ বিষয়ে বৰ্তমান সময়ত খুব ধৰণেৰে উপলব্ধি নকৰিলেও আৰু হয়তো 2-3 বছৰৰ পিছত এই পাঠ্যক্ৰমৰ ওপৰত আমাৰ ছাত্ৰ ছাত্ৰীসকল আৰু অভিভাৱকসকল অধিক গুৰুত্ব দিব বুলি মই বিশ্বাস কৰিছোঁ। কাৰণ এইটোৰ জৰিয়তে মানৱ সম্পদ গঢ়াৰ ক্ষেত্ৰত যথেষ্ট বৰঙণি আগবঢ়ায়, আৰু যিহেতু ইয়াত স্কিল ডেভেলপমেণ্টটো যথেষ্ট জড়িত হৈ আছে, গতিকে এজন ছাত্ৰ ছাত্ৰীয়ে কেনেধৰণে ভাল ধৰণে পঢ়ুৱাব বা কেনেধৰণে মানৱ সম্পদ গঢ়াই তুলিব পাৰে, এই সম্পৰ্কে ইয়াৰ যিখন পাঠ্যক্ৰমৰ লগত সন্নিৱিষ্ট হৈ থকা পাঠ্যসূচী, সেই পাঠ্যসূচীয়ে সকলোখিনি দিছে। আৰু মই আশা ৰাখিম এই পাঠ্যসূচী অধ্যয়ন কৰি আমাৰ ছাত্ৰ ছাত্ৰীসকল যথেষ্ট ধৰণে উপকৃত হ'ব। আৰু এই বিদ্যালয়ত এই বছৰ যদিও 36 জনে এডমিশ্যন লৈছে বুলি মই শুনিছোঁ, মই এই ডিপাৰ্টমেণ্টটোৰ হেড হিচাপে এপইণ্টমেণ্ট পাইছোঁ। গতিকে মই আশা ৰাখিম পৰৱৰ্তী সময়ত ইয়াত যথেষ্ট ধৰণেৰে ছাত্ৰ ছাত্ৰী আহিব। আৰু ইয়াত আমাৰ 2টা পৰ্যায়ত 50টাকৈ আৰ্টছ আৰু ছায়েন্সৰ ছিট আছে, আৰু হয়তো ইয়াতকৈ বেছি অধিক সংখ্যক ছাত্ৰ ছাত্ৰী আহক তাকে কামনা কৰিছোঁ। আৰু সদৌ শেষত সকলোৰে সহযোগিতা আশা কৰিছোঁ। ধন্যবাদ। তিতাবৰৰ পৰা প্ৰসেনজিৎ ৰাজখোৱাৰ এক বিশেষ প্ৰতিবেদন, নিউজ নাও।